তিতাবৰত ভূমাফিয়াৰ দপদপনি তিতাবৰ হাতীপাৰা চাহ বাগিচা অঞ্চলত ভূমাফিয়াৰ ৰূপত এগৰাকী মহিলা লক্ষীৰাম গৰাইত নামৰ এজন বৃদ্ধক একে গাঁৱৰে বেহুৰা কুমাৰ নামৰ মহিলাগৰাকীয়ে অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন হৈছে। বৃদ্ধজনৰ ম্যাদী মাটিত ৰোপণ কৰা সকলো গছ কাটি সন্ত্ৰাস চলোৱাৰ অভিযোগ উত্থাপন হৈছে এগৰাকী মহিলাৰ বিৰুদ্ধে। উপায়হীন হৈ লক্ষীৰাম গৰাইতে বান্দৰচলী আৰক্ষীৰ কাষ চাপিছিল যদিও বৃদ্ধগৰাকীক ন্যায় দিয়াৰ বিপৰীতে টকা লোৱাৰ অভিযোগ উত্থাপন হৈছে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰখেন দাসৰ বিৰুদ্ধে। আৰু লগতে আৰক্ষীৰ সন্মুখতে লক্ষীৰামক মহিলাগৰাকীয়ে ভয় ভাবুকিৰে বলপূৰ্বকভাৱে চহী কৰোৱাৰো অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত এতিয়া লক্ষীৰাম গৰাইতে তিতাবৰ সমজিলা আয়ুক্তলৈ ন্যায় বিচাৰি পত্ৰও প্ৰেৰণ কৰিছে। কেৱল সিমানেই নহয়, লগতে মুখ্যমন্ত্ৰীগৰাকীক এই সমগ্ৰ বিষয়টো সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ বাবেও আহ্বান জনাইছে। যোৱা 16 তাৰিখত এইটো ঘটনা যি আহি ব্যক্তিজনে আজি নিজৰ এখেতে দখল কৰি থকা সীমা ৰেখাত সোমাই বেৰ চেৰ ভাঙি আৰু তেনেকৈ গছ গছ তামোল পুলি উঘালাই দখল কৰিবলৈকে বিচাৰিছে আৰু যি এখেতে ৰুই থোৱা তামোল গছ কলগছখিনি নষ্ট কৰিলে। আৰু এখেতে ততাতয়াকৈ তেতিয়া যি আমাৰ বান্দৰচলী আৰক্ষী থানাত গৈ কথাখিনি জনোৱা স্বত্তেও আৰক্ষী যি IC ছাৰে ক'লে প্ৰখেন দাস তেখেতৰ নাম, এজনে কৈছে যে মানে আমি যাম কিন্তু আমাক কিবা এটা খৰচা দিব লাগিব বুলি ক'লে।